নমস্কাৰ দৰ্শকসকল, বেয়া কাম কৰা সকলৰ বিৰুদ্ধে যেনেদৰে বিভিন্ন সময়ত তীব্ৰ বিষোদ্গাৰ প্ৰকাশ কৰি আহিছোঁ, ঠিক সেইদৰে ভাল কাম কৰা সকলৰ বাবেও বিভিন্ন সময়ত পেলাই আহিছোঁ এটোপাল আৱেগৰ চকুলো। লখিমপুৰ লালুকৰ ৰছিদ আলী মিয়াৰ মহানুভৱতাই আজি মোৰ দুচকু ভিজাই থৈ গ'ল। আজি পুনৰ অনুভৱ কৰিছোঁ সকলো মানুহৰে অন্তৰত শুই থাকে এখন হৃদয়, য'ত গোপনে হাৰে থাকে মানৱতা। এই 20-22 বছৰ আগত তেওঁ মই লালুক বজাৰত পাইছিলোঁ। তেওঁ বজাৰতে থাকে। পিছত মোৰ বেয়া লাগিলে মই বজাৰৰ পৰা লৈ আহিলোঁ, আনি পেলাই মোৰ ঘৰতে মাতৃ সমতুল্য দি তেওঁক মই ৰাখিছিলোঁ। ইয়াৰ আগতো তেওঁৰ সংহূৰ্ত উলিয়াবৰ কাৰণে বহুত টিভি নিউজে পেপাৰে পত্ৰই লিখিছিলোঁ, কোনো সংহূৰ্ত তেওঁ নাপালোঁ। কিন্তু তেওঁৰ নামটো সোধোতে তেওঁ কয় পুষ্প, বাপেকৰ নাম কয় বনবাসী, ককায়েকৰ নাম কয় অৰ্জুন। সেই হিচাপে মই অনুমান কৰিলোঁ এওঁ এজন হিন্দু মানুহ, আৰু সেই হিচাপে হিন্দু মানুহ হিচাপে তেওঁক মই ৰক্ষণাবেক্ষণ দিব পাৰিলোঁ যিয়ে পাৰিলোঁ। কিন্তু কালি তেওঁ 2টা বজাত ঘৰৰ পৰা ওলাই পুষ্পাক আজি প্ৰায় 20-22 বছৰ আগত লালুক বজাৰত মই পাইছিলোঁ। তেওঁ তাৰ আগতে বহুত বছৰ লালুকতে ঘূৰি থাকিলে, প্ৰায় অনুমানিক 40-45 বছৰ লালুকতে তেওঁ কটালে। তাৰ ভিতৰত 20-22 বছৰ আগত মই লালুকত লগ পাই তেওঁক লৈ আহিলোঁ, আনি মোৰ ঘৰতে মাতৃ হিচাপে ৰাখিলোঁ। ৰাখি পেলাই তেওঁক মাতৃ হিচাপে যা যত্ন কৰাৰ পিছত তেওঁ মানসিক অলপ ভাল হৈ আহিলে। ভাল হৈ অহাৰ পিছত মই তেওঁক সোধ-পোছ কৰিলোঁ। তেওঁ অকল 2টা বস্তুৱে ক'ব পাৰে, তেওঁৰ নামটো পুষ্প, বাপেকৰ নামটো বনবাসী, তেওঁ গিৰিয়েকৰ নামটো কান্তু, আৰু জেগাৰ নামটো পাহাপুৰ খৈৰাবাৰী বুলি ক'ব পাৰে। এই বস্তুটোৰ বিষয়ে আগত মই বহুত টিভিয়ে পেপাৰে পত্ৰই নিউজো যোগাযোগ কৰিছিলোঁ যে কিবা সংহূৰ্ত পাওঁ নেকি, কিন্তু একো নাপালোঁ। পৰহি তেওঁ দুপৰীয়া ভাল মানুহ দুপৰীয়া তামোল আনিবলৈ গ'ল, তেওঁ কিন্তু খুব তামোল খায়। তামোল আনিবলৈ গ'ল, যোৱাৰ পিছত তেওঁ আৰু ঘূৰি নাহিলে। অলপ পিছত আমাক এজন মানুহে খবৰ দিলেহি যে তেওঁলোকৰ পদূলিত পৰি পেলাই মৃত্যু হৈ আছে। আমি লগে লগে গৈ দেখিছোঁ তেওঁ মৃত্যু হৈ গ'ল। তেওঁক পিছত আনি পেলাই মোৰ ঘৰৰ পৰা তেওঁক হিন্দু মানুহ যেতিয়া মই সকলোকে মাতিলোঁ, মোৰ বন্ধুবৰ্গ সকলোকে মাতি মেলি মই ক'লোঁ যে তেওঁ হিন্দু মানুহ, হিন্দু হিচাপে তেওঁক নিয়ম নীতিখিনি কৰিবলৈ মোক শিকাই বুজাই দিয়া। কাৰণ মই তেওঁক মা হিচাপে আখ্যা দিছোঁ, যেতিয়া মই পুত্ৰ হিচাপে সেই কামখিনি মই কৰিব লাগিব। তেতিয়া মোৰ লগৰ বিশেষ 2জন বন্ধু, প্ৰদীপ পাল আৰু দিলীপ পাল, আৰু এজন আছিলে আমাৰ বেম্বু, আৰু মোৰ কৰ্মচাৰী হিচাপে থকা আৰু 3জন মোৰ হিন্দু ভাই, তেওঁলোকে মোৰ লগত মোৰ ভাই 3জন, আমাৰ লালুক মছজিদৰ ইমাম চাহাব, আমি এইকেইজনে মানুহ গৈ শ্মশানত, লালুক শ্মশানত অন্তিম ক্ৰিয়া কৰিবলৈ গ'লোঁ। তেতিয়া মোক সেই হিন্দু মতে সেই বস্তুখিনি দেখাই দিলে, কেনেকৈ মুখাগ্নি কৰিব লাগে, ক'ত সোণৰূপ দিব লাগে, ক'ত ঘট বহাব লাগে, সেইবিলাক মই অৱগত নাছিলোঁ। এই 2জন মানুহে মোক দেখাই দিয়াৰ পিছত সেই কামখিনি মই সম্পূৰ্ণৰূপে কৰিলোঁ। আৰু আজি 3 দিন আমি আজি তিলনি পাতিবলৈ সাজু হৈছোঁ। তিলনিটো কৰিম, তিলনিটো কৰাৰ পিছত আমাৰ ঘৰত চৌকা টৌকা জ্বলোৱা হোৱাৰ ব্যৱস্থা এটা কৰিম। আৰু 11 দিনৰ দিনা ভাবিছোঁ ৰাজহুৱাকৈ এটা হিন্দু মতে কীৰ্তন আদি পাতি তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাম। আৰু তেওঁৰ পিণ্ড দিয়াটো চিন্তা কৰিছোঁ, যিহেতু নেকি মই তেওঁক মা হিচাপে মানিছোঁ, পুত্ৰ হিচাপে তেওঁৰ আশা মোৰ ওপৰত আছিলে, আৰু মই সেইখিনি ল'ৰা হিচাপে আদায় কৰিম বুলি ভাবিছোঁ। তো এটা সাংঘাতিক সম্পৰ্ক আছিল আপোনালোকৰ মাজত। মা পিতেকৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো মই পাইছিলোঁ। মোৰ ঘৰত যদি কিবা এটা আনে, মোৰ মাইকে মানে তেওঁক দিবলৈ গ'লে তেওঁ কয় মোৰ পিহাক, মোক কিন্তু পিহা হিচাপে মাতিছিলে, আৰু তেওঁ আগতেই সোধে মোৰ পিহাক দিছ নাই। সেই বস্তুটোৱে মোক বেছি ব্যাকুল কৰি পেলাইছে। ৰাতি 10টা বজাত আহি তেওঁক মই কম্বলখন গাত দিছিলোঁ, মোৰ শৰীৰটো তৰি দিছিলোঁ, সেই বস্তুটো আৰু নাইকিয়া হৈ গ'ল। এক ভাবিব নোৱাৰা কথা, আপোনালোকৰ যিটো সম্পৰ্ক তেওঁৰ লগত। সম্পৰ্ক মানে মা নিচিনাই আছিলে, আমিও মা নিচিনাই ভাবিছিলোঁ। আৰু বহুত দিনত 22 বছৰ ধৰি আমাৰ ঘৰতে আছিলে, আৰু আমি বহুত মৰমো কৰিছিলোঁ। আমাৰ ল'ৰা ছোৱালীক মৰম সৰুৰ পৰা, আমাৰ ল'ৰা ছোৱালীখিনি সৰুৰ পৰা পুহি পাহি ডাঙৰ দীঘল কৰিছে, আৰু কোনোদিন একটা বেয়াকৈ গালিও পৰা নাই। আৰু আমাৰ ল'ৰা ছোৱালীও মৰম কৰিছে। কিবা দৰ্শকসকল, বহু ধনবান বিত্তবান সুপুত্ৰই পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখি থৈ অহাৰ কাহিনী নিশ্চয় আপোনালোকেও শুনিছে, আমিও শুনিছোঁ। বহু কুলাংগাৰ পুত্ৰই আকৌ জন্মদাতা পিতৃ মাতৃক টঙনিয়াই মৰাৰ উদাহৰণো বহুত আছে এইখন পৃথিৱীত।
অথচ অন্য ধৰ্মৰ হৈও কোনো তেজৰ সম্পৰ্ক নথকা স্বত্তেও ৰছিদ আলীয়ে বাটৰ পৰা তুলি লৈ আহিছিলে এই মহিলাগৰাকীক আৰু পুত্ৰৰ মৰমেৰে মাতৃ হিচাপে শুশ্ৰূষা কৰিছিল। আজি বিদায় পৰত তেওঁ কেনেদৰে উচুপি উঠিছে আপুনি ভাবকচোন। কোনোবা হৃদয়হীন লোকৰ অন্তৰত এইবিলাকে কোনো ঝংকাৰ নুতুলিলেও হৃদয়ৱান মানুহৰ বুকু অলপ সময়ৰ কাৰণে হ'লেও কঁপি নিশ্চয় উঠিব। ৰছিদ আলীক শতকোটি নমস্কাৰ জনাইছোঁ। তেওঁক নিশ্চয় আল্লাই উচিত স্থান দিব সময়ত। আমিও কামনা কৰিছোঁ তেনেকুৱা মানুহ যেতিয়ালৈকে পৃথিৱীত জীয়াই থাকিব তেতিয়ালৈকে মানৱতা জীয়াই থাকিব। দৰ্শকসকল, আপোনালোকৰ বক্তব্য কমেণ্ট বক্সত প্ৰকাশ কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।